हेलो फ्रेंड्स, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আজি মাত্ৰ ০.৫ মিটাৰ কাপোৰেৰে বেবিৰ কাৰণে এই জাম্পছুট বনোৱাৰ ফুল ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিলোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। আপুনিও বনাব পাৰিব ইমান ধুনীয়া এটা জাম্পছুট। আপুনি যদি চিলাই কাম কৰে, কেতিয়াবা কুৰ্তি চিলালে অলপমান কাপোৰ বাচি যায়, সেইখিনি কাপোৰ পেলাই নিদি বেবিৰ কাৰণে কিবা কিবি বনাব পাৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই মাত্ৰ ০.৫ মিটাৰ কাপোৰটো প্ৰথমতে মই দুটা ভাগত ভাগ কৰি দুটা কৰি 4টা কৰি কাটি ল'ম। এইটো মই 18 ইঞ্চি দীঘল লৈছোঁ, বহলটো মই 9 ইঞ্চি লৈছোঁ। এইবাৰ মই ভাগ কৰি 4টা ভাগত ভাগ কৰি ল'ম। প্ৰথমতে দুটা আছিল, এইবাৰ 4টা হৈ গ'ল। মই খোলা চাইডটোৰ পৰা 1.5 ইঞ্চিত এটা মাৰ্ক কৰি ল'ম। দীঘল মই ল'ম 7 ইঞ্চি। এইটো পেণ্ট যিটো বনাইছোঁ তলৰখিনি সেইখিনি হ'ব। আকৌ তলৰ ফালে মই 1.5 ইঞ্চিত এটা মাৰ্ক কৰিম আৰু 1 ইঞ্চি ওপৰলৈকে এটা চিধা কৰি মাৰ্ক কৰিম। এনেকুৱাকৈ মই ৰাউণ্ড কৰি লৈ এবাৰ মই কাটি ল'ম। এবাৰ ওপৰৰ ভাগটো মই কাটি ল'ম। ইয়াতে কাপোৰ দুটা আছে, দীঘলটো লৈছোঁ মই 14 ইঞ্চি, বহলটো লৈছোঁ মই 7 ইঞ্চি। আকৌ মই 4টা ভাগত ভাগ কৰি ল'ম। এয়া দেখিব পাৰিছে মই এইটো চিধা ৰাখিছোঁ, তলত যিটো লৈছোঁ এইখিনি মই তলৰখিনি সমান ৰাখিছোঁ। এইবাৰ ওপৰৰ ফালে মই 2.5 ইঞ্চিত এটা মাৰ্ক কৰিম আৰু তলৰ নেকৰ কাৰণে 1 ইঞ্চিত এটা মাৰ্ক কৰিম। আৰু এইফালে মই 1/2 ইঞ্চিত এটা মাৰ্ক কৰিছোঁ আৰু এইটো চাইডে আৰ্মহোলৰ কাৰণে 2 ইঞ্চিত এটা মাৰ্ক কৰি মই এইটো মিলাই দিছোঁ। এইফালে 1 ইঞ্চিত এটা মাৰ্ক কৰি তলকলৈকে মই মিলাই দিম। ইয়াত দেখিব পাৰিছে। এইবাৰ যিখিনি মাৰ্ক কৰিছোঁ এইবাৰ কাটি ল'ম। ইয়াৰ পিছত মই ফিটাৰ কাপোৰখিনি কাটি ল'ম। যিটো ফিটাৰটো দেখিছে আপোনালোকে কান্ধত যিটো দিছোঁ, কাপোৰটো মই চিধাকৈ কাটা নাই, সেইখিনি মই ভিডিঅ'ত দেখুওৱা নাই। কাপোৰটো বেকা কৰি কাটিছোঁ। যিসকলে নেকত কাপোৰ লগাই চিলাব জানে বুজি পাইছে চাগে। বুজি নাপালে মোক কমেণ্ট কৰিব, মই নেক্সট ভিডিঅ'ত বুজাই দিম ভালদৰে। এয়া দেখিব পাৰিছে। এইবাৰ মই চিলাই ল'ম। প্ৰথমতে তলত যিটো পেণ্টটো আছে, পেণ্টটোৰ কাপোৰটো মই ওপৰৰ ফালে ভাঁজ কৰি চিলাই ল'ম। এয়া দেখিব পাৰিছে মই দুটা ভাঁজ কৰিছোঁ, দুয়োটা চাইডে মই চিলাই লৈছোঁ। এইবাৰ দুটা চিধা চাইডৰ ওপৰত ৰাখি চাইড দুটা চিলাই লৈছোঁ। এইবাৰ তলৰখিনি চিলাই ল'ম। আপোনালোকক দেখাই দিছোঁ মই কেনেদৰে চিলাইছোঁ। এটা চাইডৰ পৰা আৰু এটা চাইডক লৈ যাম। এইটো মোৰ চিলোৱা হৈ গ'ল। এইবাৰ মই অলপ কৰি সৰু কাটি দিছোঁ। আপোনালোকে ইণ্টাৰলক থাকিলে ইণ্টাৰলকো কৰিব পাৰে। এইবাৰ ওপৰৰ পাৰ্টটো মই চিলাই কৰি ল'ম। এই দেখিব পাৰিছে উল্টা চাইডৰ পৰা মই যিখিনি কান্ধত কাপোৰটো লগাইছোঁ, উল্টা চাইডৰ পৰা লগাই মই চিধা চাইডত লৈ যাম। সৰু কৰি কাটি দিছোঁ যাতে কাপোৰটো ধুনীয়াকৈ উল্টি আহে। এইটো কাপোৰ দেখিছেনে কি ধুনীয়াকৈ উল্টি আহিছে। সেইকাৰণে সদায় কাপোৰ বেকা কৰি কাটিব লাগে নেকত লগালে। চিধা কৰি কাটিলে এনেকুৱাকৈ উল্টি নাহে। আৰ্মহোলৰ ছাইডো মই একেধৰণে লগাই লৈছোঁ। তলকলৈকে আধাকলৈকে যিখিনি চিলাই আছে সেইখিনিলৈকে চিলাই মই চিলাইটো এৰি দি আকৌ ওপৰৰ পৰা চিলাইছোঁ। দেখিব পাৰিছে মই চিলাইটো আধাতে এৰি দিছিলোঁ। এইবাৰ ওপৰৰ পৰা দুটা একেলগত কৰি চিলাই আনি একেবাৰে শেষলৈকে চিলাই ল'ম। একেধৰণে মই চাৰিওটা চিলাই ল'ম, মানে চাৰিওটা চাইডে চিলাই ল'ম। এয়া মই চিলাই ল'লোঁ। এয়া দেখিব পাৰিছে মই চাৰিওটা চাইডে চিলাই ল'লোঁ। এইবাৰ মই লটকনটো বনাই ল'ম। মই 3 ইঞ্চিৰ এটা কাপোৰ লৈছোঁ, 3 বাই 3 ইঞ্চি লৈ এনেদৰে লটকনটো বনাই দিছোঁ। দেখিব পাৰিছে। সৰু বাচ্ছাৰ কাৰণে সৰুকৈ লটকনটো দিলে ভাল লাগে, ইমান ডাঙৰ দিলেও ভাল নালাগে। কিন্তু আপোনালোকে ফিটাটো আৰু অলপ দীঘল দিলেও দিব পাৰিব। মোৰ ইমান কাপোৰ নাছিল কাৰণে দীঘলটো দিয়া নাই। দীঘল দিলে আৰু ভাল লাগে, বাচ্চাক বান্ধি দিলে অলপমান ওলাই থাকে। এনেদৰে মই চাইড দুটা চিলাই ল'লোঁ। চিলাই লৈ এইবাৰ পেণ্টটোৰ লগত জইন কৰি ল'ম। ওপৰৰ পাৰ্টটো মই 4 ভাঁজ কৰি এটা মাৰ্ক কৰি লৈছোঁ। পেণ্টটো যিটো মাজৰ চাইড তাৰে পৰা ওপৰৰ মাজৰ চাইডৰ পৰা মই চিলাইটো আৰম্ভ কৰিছোঁ। এই দেখিব পাৰিছে। আৰু যিটো মাজত মাৰ্ক কৰিছিলোঁ সেইটো মাজৰ চাইডটো এইটো চাইডৰ পেণ্টটোৰ চাইডটোৰ মাজৰ চাইডটো মিলিব লাগিব, নহ'লে আকৌ কাপোৰটো কম বেছি হ'ব। কাপোৰটো মিলাই ল'ব আপোনালোকে যাতে কম বেছি নহয়। দেখিব পাৰিছে মোৰ অলপো কম বেছি হোৱা নাই, একেবাৰে সমান হৈছে। এইবাৰ মই 15 ইঞ্চি দীঘল দুটা ইলাষ্টিক লৈছোঁ। সৰু ইলাষ্টিক কাৰণে মই দুটা লৈছোঁ, বাচ্চাৰ কাৰণে ডাঙৰটো দিবও নোৱাৰি। এবাৰ এটা চাইডৰ পৰা
চিলাই ল'ম। মাজত দেখিব পাৰিছে যিখিনি মই চিলাইছিলোঁ সেই চিলাইটো ওপৰৰ ফালে লৈছোঁ মই। তলৰ যিটো কাপোৰটো চিলাইছিলোঁ চিলাইখিনি ওপৰৰ ফালে পেলাই এনেকুৱাকৈ ইলাষ্টিকটো টানি টানি ধৰি চিলাই আছোঁ। ইলাষ্টিকটোৰ মাজেৰে চিলাই আছোঁ পূৰা। এয়া দেখিব পাৰিছে একেবাৰে শেষৰ ফালে ইলাষ্টিকটো টানি ধৰি জইন কৰি দিলোঁ। এয়া এটা চাইডে হৈ গ'ল আৰু একেবাৰে কাষেৰে আৰু এটা লগাই ল'ম। একদম একে নিয়মেৰে ইলাষ্টিকটো টানি টানি ধৰি ইলাষ্টিকটোৰ মাজেৰে চিলাই লৈছোঁ। একে নিয়মেৰে মই দুটাই চিলাই ল'লোঁ। এয়া মোৰ জাম্পছুটটো হৈ গ'ল। ভিডিঅ'টো কেনে পালে নিশ্চয় জনাব। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আজিৰ কাৰণে ভিডিঅ'টো এইখিনি আছিল। সকলোৱে ভালে থাকিব। বাই বাই। ভিডিঅ'টো শেষলৈকে চাব ধন্যবাদ।